আকাংক্ষা শইকীয়া আচলতে আমাৰ সাপেক্ষাতি সম্পদ আছিল যথেষ্ট মেধা সম্পন্ন এগৰাকী ছাত্ৰী আছিল আৰু তাই সংগীত কলা সাহিত্য আকস্মিক বক্তৃতা প্ৰতিযোগিতা যথেষ্ট প্ৰতিভা সম্পন্ন এগৰাকী ছাত্ৰী আছিল আমি তাইৰ মৃত্যু যথেষ্ট মৰ্মাহত হৈছোঁ আৰু যি ধৰণে ঘটনাটো সংঘটিত হৈছে আমাৰ সন্দেহ হয় এই এটা যেন পৰিকল্পিত কিবা এটা হত্যাকাণ্ড নিচিনানে অনুভৱ হৈছে যি কি নহওক আইনে নিজৰ পথ ল'ব আৰু এইটো বিচাৰ কৰিব পুলিচ প্ৰশাসন আছে আমি বিচাৰোঁ যে ড্ৰাইভাৰজনক সোনকালে বিচাৰি উলিয়াই যথাযোগ্য শাস্তি প্ৰদান কৰিব লাগে আমি সেই বুলিয়ে ভাবিছোঁ স্থানীয় এজন ব্যক্তি হিচাপে এইটো আমি এতিয়াও যিটো ঘটনা ঘটিলে অতি দুৰ্ভাগ্যজনক ঘটনা আকাংক্ষা যে আমাৰ মাজত নাই এই কথাটো আজি আচলতে আমি মানি ল'বই পৰা নাই মই আচলতে মোৰ বন্ধু ছোৱালী আৰু মই একেবাৰে সৰু কেঁচুৱাৰ পৰা পাইছোঁ কোলা বুকুচালৈ ডাঙৰ দীঘল কৰা আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো তাই খুব ভাল মেধাৱী ছাত্ৰী আছিলে আৰু প্ৰতিটো বিষয়তে মানে তাই পাৰদৰ্শী আছিল নাচ গান কবিতা আবৃত্তি চিত্ৰশিল্প নাটক সকলো ক্ষেত্ৰতে তাই লিখা মেলাকে আদি কৰি সাহিত্য চৰ্চাকে আদি কৰি সকলো ক্ষেত্ৰতে তাই আগৰণুৱা আছিলে আৰু আমাৰ এটি সম্পদ আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে